লণ্ডনত কোনে ফালিলে ভাৰতৰ ত্ৰিৰংগা লণ্ডনত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক আক্ৰমণ এই আক্ৰমণত জড়িত খালিস্তানী এয়া হঠাৎ হোৱা এক দুৰ্ঘটনা নে পৰিকল্পিত এখন নাটক জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক খালিস্তানীসকলে নিজৰ সামৰ্থতকৈ ডাঙৰ কাম কৰিবলৈ আৰম্ভ কৰিছে এইবাৰ খালিস্তানীসকলে নিজৰ সীমা অতিক্ৰম কৰিলে লণ্ডনত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল এগৰাকী খালিস্তানীয়ে বৈদেশিক মন্ত্ৰীগৰাকী তেওঁৰ গাড়ীত বহি থকাৰ লগে লগে হঠাৎ এগৰাকী খালিস্তানী গাড়ীৰ ওপৰত জঁপিয়াই পৰিল হাতত ত্ৰিৰংগা লৈ এই ব্যক্তিজনে গাড়ীৰ সন্মুখলৈ আহি ফালি পেলালে কিন্তু ইয়াৰ পাছত যি হ'ল সেয়া আৰু অধিক বিপদজনক বুলি প্ৰমাণিত হ'ল এই খালিস্তানীৰ বিষয়ে যদি আমি সঁচা কথা কওঁ তেন্তে আপুনি স্তম্ভিত হৈ পৰিব এই খালিস্তানী ইয়ালৈ কেনেকৈ আহিল আমি ভিডিঅ'টোত আলোচনা কৰিম কিন্তু প্ৰথমে এই সকলোবোৰ বিশৃংখলতাৰ মাজত সঠিকভাৱে কি হৈছিল চাওঁ আহক আসলতে এই ঘটনা ঘটিছিল যেতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে লণ্ডনৰ চাথাম হাউচ থিংক টেংকৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈছিল কাৰ্যসূচী শেষ হোৱাৰ লগে লগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে নিজৰ গাড়ীৰ ফালে আগবাঢ়ি গৈ আছিল একে সময়তে পথৰ দাঁতিত থিয় হৈ বহু খালিস্তানী সমৰ্থকে তেওঁলোকৰ সন্মুখত খালিস্তানৰ শ্লোগান দিবলৈ আৰম্ভ কৰে এছ জয়শংকৰৰ গাড়ীত বহি থকাৰ লগে লগে হঠাৎ এজন খালিস্তানী তেওঁৰ ফালে দৌৰি আহি গাড়ীৰ সন্মুখতে শ্লোগান দি ত্ৰিৰংগা ফালি পেলালে এইজনে সেইগৰাকী বিশ্বাসঘাতক যিয়ে হয়তো ভাৰতীয় পাছপৰ্টত ব্ৰিটেইনলৈ আহিছিল কিন্তু ব্ৰিটেইন পোৱাৰ পাছত ভাৰতক গালি গালাজ কৰি ভাৰতীয় নেতাকো আক্ৰমণ কৰিবলৈ চেষ্টা কৰি ত্ৰিৰংগাক অপমান কৰিলে অৱশ্যে এই সমগ্ৰ বিতৰ্কৰ এটা চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে ভিডিঅ'টো চাই স্পষ্ট যেন লাগিছে এয়া সকলোবোৰ আগতীয়াকৈ পৰিকল্পনা কৰা হৈছিল একাংশ বিশেষজ্ঞৰ মতে এই সমগ্ৰ খেলখনত আৰক্ষীও জড়িত হৈ আছে প্ৰথমে চাওক হাতত খালিস্তানৰ পতাকা থকা মানুহবোৰ বেৰিকেডৰ আঁৰত থিয় হৈ আছিল কিন্তু ত্ৰিৰংগাটো ধৰি থকা খালিস্তানীজনে বেৰিকেড এৰি কেনেকৈ ৰাস্তালৈ আহিল বহু দূৰত থিয় হৈ থকা খালিস্তানীৰ সন্মুখত মাত্ৰ ৩জন পুলিচ আছিল তাৰ মানে তেওঁক জয়শংকৰৰ কাষলৈ যাবলৈ সম্পূৰ্ণ ঠাই দিয়া হৈছিল চাওকচোন কিমান আৰামত পুলিচৰ সন্মুখত জয়শংকৰৰ গাড়ীৰ ফালে জঁপিয়াই পৰিল খালিস্তানীগৰাকী আৰক্ষী কেইজন কৰ্তব্যত ইমানেই অলস আৰু দুখী যেন লাগিছিল মাহৰ পাছত মাহ ধৰি যেন তেওঁলোকে দৰমহাই পোৱা নাই এই খালিস্তানীক বাধা দিবলৈ তেওঁলোক ব্যৰ্থ খালিস্তানীগৰাকীয়ে গাড়ীৰ সন্মুখলৈ আহি শ্লোগান দি থাকিল আনকি ত্ৰিৰংগাও ফালি পেলালে কোনো আৰক্ষীয়ে তেওঁক ৰখাবলৈ সক্ষম হোৱা যেন নালাগিল যেন সকলো চিত্ৰনাট্য অনুসৰি চলি আছে এই খালিস্তানীয়ে কাম সম্পূৰ্ণ কৰাৰ লগে লগে পুলিচ কেইজনে ধৰি লৈ আগত লৈ গ'ল কিন্তু যিদৰে ধৰা পৰিল এনে লাগিল যেন এজন পিতৃয়ে পুত্ৰক মৰমেৰে কিবা এটা বুজাইছেহে অৰ্থাৎ ইয়াত নিশ্চয় কিবা এটা ভুল হৈছিল অৱশ্যে আপুনি পাহৰিব নালাগে ব্ৰিটেইনৰ কেয়াৰ ষ্টাৰমাৰৰ চৰকাৰ শাসনত আছে কেয়াৰ ষ্টাৰমাৰ কোনো দিশতে জাষ্টিন ট্ৰুডোতকৈ কম নহয় খালিস্তানী আৰু মুছলমান শৰণাৰ্থীৰ মাজত কেয়াৰ ষ্টাৰমাৰক যথেষ্ট জনপ্ৰিয় বুলি গণ্য কৰা হয় এইটোও কওঁ কিছুদিন আগতে যেতিয়া ডোনাল্ড ট্ৰাম্পে জেলেন্সকিক ৰাজহুৱাভাৱে অপমান কৰিছিল তেতিয়া কেয়াৰ ষ্টাৰমাৰে প্ৰথমে জেলেন্সকিৰ চকুপানী মুচিবলৈ আহিছিল আমেৰিকা এৰি যোৱাৰ পাছত জেলেন্সকিয়ে প্ৰথমে লণ্ডনৰ কেয়াৰ ষ্টাৰমাৰৰ ওচৰ পাইগৈ অৰ্থাৎ এতিয়া আপুনি বুজিব পাৰিব ব্ৰিটেইন কোন দিশত এতিয়া আগবাঢ়িছে